আমাৰ শিৱসাগৰৰ বান শিবিৰলৈ আহি বান সাহায্য শিবিৰলৈ আহি ঢেকীয়াজুলিৰ খগেন্দ্ৰ দাস দাদাই আমাক 1 লাখ টকাৰ এখন চেক দিছে। এইটো বহুত ডাঙৰ ঘটনা যে সময়ত তেখেত অৱসৰপ্ৰাপ্ত শিক্ষক, এজন অৱসৰপ্ৰাপ্ত শিক্ষক কষ্ট কৰি চলে। তাৰ মাজত এইটো ডাঙৰ ঘটনা যে বানপীড়িত মানুহৰ কাৰণে তেখেতৰ নিজৰ বৈধ ইনকামৰ 1 লাখ টকা এটা তেখেতে আমাৰ হাতত দিছে। এইটো বহুত ডাঙৰ ঘটনা আৰু অসমীয়া জাতিৰ কাৰণেও এটা ভাল খবৰ যে আমি যেতিয়াই বিপদত পৰোঁ গোটেই মানুহখিনি অসমত থকা সকলো জাতি, সকলো ধৰ্ম, সকলো বৰ্ণৰ মানুহবিলাক আমি একলগ হৈ যাওঁ। আৰু এইবাৰো দেখিলোঁ যেতিয়াই আমি বিপদত পৰিলোঁ, আমাৰ শিৱসাগৰ, চৰাইদেউ আৰু আপোনাৰ যোৰহাট যেতিয়া বিপদত পৰিলোঁ, লগে লগে হাজাৰ হাজাৰ বুলি কোৱাতকৈ লাখ লাখ মানুহ ৰাস্তাত আহি তেখেতসকলে ইমান বস্তু মানুহক সহায় কৰিছে, ইমান ৰিলিফ মেটেৰিয়েল দিছে, ৰেস্কিউ অপাৰেশ্যন নিজে নিজে কৰিছেহি। তাতকৈও ডাঙৰ কথা এটা কৰিছে কি, মানুহবিলাকৰ লেতেৰা ঘৰবিলাক, ভাগি যোৱা ঘৰবিলাক চাফ চিকুণ কৰি এতিয়া সহায় কৰি আছে। তো সেইকাৰণে মই ভাবোঁ যে অসমত আনক সহায় কৰাটো এটা আন্দোলনত পৰিণত হৈছে আৰু আনক সহায় কৰাটো আন্দোলনত পৰিণত হোৱাটোতকৈ আৰু ভাল ডাঙৰ কথা নিশ্চয় একো থাকিব নোৱাৰে। আৰু সেইকাৰণে মই খগেন্দ্ৰ দাস দাদা, তেখেত এজন মানে অৱসৰপ্ৰাপ্ত শিক্ষক, তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।